এডুকেশ্যন টিকে চামচল সকলোকে স্বাগতম জনাইছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ট্ৰেন্সফাৰৰ লগত ৰিলেটেড আমাৰ শিক্ষক যিসকল আছে, এতিয়া কেইদিনমান আগত আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছিল যে আমাৰ 2 দিনৰ ভিতৰত মানে মাৰ্চ মাহত আৰম্ভ হ'ব মিউচুৱেল ট্ৰেন্সফাৰ যিটো আছে মিউচুৱেল, আৰু তাৰে পিছতে জুলাই মাহত ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব। এতিয়া আমাৰ কথাটো হ'ল যে যোৱাকালি মানে আমাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিখিনি কণ্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকে যিটো ৰেগুলাৰ হৈছে, কিন্তু তেওঁলোকৰ ৰিটেনশ্যন নম্বৰ নাই, গতিকে তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰেন্সফাৰ 2026 বৰ্ষত হ'ব বুলি কৈছে, মানে অহা বছৰ। কিন্তু এইটো এটা মানে যদিও কুৱেশ্যনটো সুধিছে, হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কামত ব্যস্ত হৈ থাকে, হয়তো ইয়াৰ ওপৰত ভালদৰে কোৱা নাই কিজানি, সেইকাৰণে হ'ব পাৰে। কিন্তু শিক্ষামন্ত্ৰীয়ে যিহেতু কনফাৰ্ম কৰি দিছিল যে আমাৰ ট্ৰেন্সফাৰ হ'ব, যিখিনি আমাৰ কণ্টেক্সুৱেল টিচাৰ নতুনকৈ ৰেগুলাৰ হৈছে তেওঁলোকৰ, গতিকে দুয়োটা ভিডিঅ' আপোনালোকক দেখুৱাম। কিন্তু যিহেতু আমাৰ কেটেগৰী এতিয়া ৰেগুলাৰত আহি গৈছে সকলোৰে, গতিকে আমাৰ ৰেগুলাৰ টিচাৰ ৰেগুলাৰক হ'বই মিউচুৱেল ট্ৰেন্সফাৰ। গতিকে আমাৰ শিক্ষামন্ত্ৰীয়ে এইটো কথা কৈছে, আৰু বিশেষ ইয়াত কোনো প্ৰব্লেম নাই। গতিকে মই এতিয়া দুয়োটা ভিডিঅ' আপোনালোকক এবাৰ দেখুৱাই আছোঁ, এবাৰ ভালদৰে শুনি চাব। মুখ্যমন্ত্ৰীক সোধা যিটো কুৱেশ্যন সেইখিনি অকণমান খেলি মেলি হৈ আছিল, মানে বহুত ক্ৰাউড আছিল, কিন্তু শিক্ষামন্ত্ৰীয়ে এটা ক্লিয়াৰলি কৈ দিছে। এইটো ভিডিঅ'ত ক্লিয়াৰলি কৈয়ে দিছে তেখেতে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই। গতিকে ইমান টেনশ্যন ল'ব নালাগে, কাৰণ শিক্ষা বিভাগৰ গোটেইবোৰ যিখিনি কাম আছে সেইখিনি শিক্ষামন্ত্ৰী ভালদৰে জানে যিহেতু, সেইকাৰণে। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল, আৰু ইমান টেনশ্যন ল'ব নালাগে। মাৰ্চ মাহত মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই হ'ব, আৰু সকলোৱে ট্ৰেন্সফাৰৰ কাৰণে পাৰ্টনাৰ বিচাৰি লওক, আৰু যিসকলৰ বিচাৰি থৈ দিছে তেওঁলোকৰতো ভালেই। গতিকে জুলাই মাহত অৰ্ডাৰ পাই যাব। থেংক ইউ।